যোৱা কেইটামান দিন গুৱাহাটীবাসী ৰাইজে সীমাহীন দুখ আৰু দুৰ্যোগৰ মাজত সময় কটাব লগা হ'ল আৰু সেই দুখ আৰু দুৰ্যোগৰ বিষয়ে আপোনালোক সংবাদসেৱী বন্ধুসকলে ভালকৈ জানে। আপোনালোকে গোটেই গুৱাহাটীৰ পৰিস্থিতি উপলব্ধি কৰিছিলে। অবৰ্ণনীয় দুখ কষ্টৰ মাজত ৰাইজে জীৱন নিৰ্বাহ কৰিছিল, অবৰ্ণনীয়। এতিয়া জনসাধাৰণৰ মাজৰ এজন হিচাপে, আমি কৰদাতা ৰাইজৰ এজন হিচাপে এই গোটেই সমস্যাবিলাক কেৱল প্ৰকৃতিৰ ওপৰত আমি ঈশ্বৰৰ ওপৰত ধিয়াই বহি থাকিলেতো নহ'ব। এই সম্পৰ্কত আমি কিছু চিন্তা চৰ্চাৰ প্ৰয়োজন থাকিব নিশ্চয়। মানে আৰম্ভণিতে কওঁ, আজি অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ক্ষমতাত থকাৰ ৰূপালী জয়ন্তী বৰ্ষ ভৰি দিলে। ব্যৰ্থতাৰে পৰিপূৰ্ণ ক্ষমতাত থকা ৰূপালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতাৰ পিছত অসমৰ কোনো ৰাজনৈতিক নেতা ধাৰাবাহিকভাৱে ২৫ বছৰ ক্ষমতাত থকা কোনো ৰাজনৈতিক নেতা নাই। স্বাধীনতাৰ পাছত ধাৰাবাহিকভাৱে ২৫ বছৰ, মানে ২৪ বছৰ আৰু কিছুদিনত ২৫ বছৰ হ'ব, ধাৰাবাহিকভাৱে ২৫ বছৰ ক্ষমতাত থকা মানুহজনে হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ৪ বছৰ মুখ্যমন্ত্ৰী, তাৰ পূৰ্বতো ২০ বছৰ কাল অসমৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী, শক্তিশালী নেতা আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এটা খুব স্বাভাৱিক প্ৰশ্ন মই ভাবোঁ যিটো সাংবাদিক বন্ধুসকলে কৰা উচিত, সেই প্ৰশ্নটো আপোনালোকে মুখ্যমন্ত্ৰীকো কৰা উচিত, যে ২৫ বছৰ ধাৰাবাহিকভাৱে ক্ষমতাত থকাৰ পাছত ৰাজ্যখনত যদি কিবা ব্যৰ্থতা আছে, ৰাজ্যখনত যদি কিবা বিফলতা আছে, তাৰ বাবে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী অন্ততঃ হিমন্ত বিশ্ব শৰ্মাই কাৰোবাৰ গালৈ দুখটো ঠেলি দিব নোৱাৰিব। কাৰণ ২৫ বছৰ সৰ্বক্ষমতাৰ অধিকাৰী শাসনত বহি থকা ব্যক্তিজনে সকলো ব্যৰ্থতা, সকলো বিফলতাৰ দায়িত্ব মূৰ পাতি ল'বই লাগিব। মই আপোনালোকক এটা ফ্লেশ্ববেক কৰি দিওঁ। অমিত শ্বাহ ডাঙৰীয়া, ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত অসমত বানপানী সম্পৰ্কত কি কৈছিল এবাৰ মই মনত পেলাই দিছোঁ। जिन्हें सैटेलाइट से पूरा सर्वे कर कर बाढ़ के पानी को बड़े बड़े सरोवर और तालाब में ट्रांसफर कर कर यहाँ सिंचाई की व्यवस्था कर कर यहाँ पर्यटन लाकर आसाम को बाढ़ मुक्त बनाने का एक प्रोग्राम खड़ा किया है, एक प्रोग्राम बना। और मैं आज आपको वादा करके जाता हूं, फिर से एक बार भाजपा की सरकार बनाइए, 5 साल के अंदर हम आसाम को पूर्ण रूप से बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी करेगी। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতৰ নিৰ্বাচনী ভাষণত কৈছিল যে অসমক আমি অনুপ্ৰৱেশকাৰী মুক্ত ৰাজ্য কৰিলোঁ, অসমক আমি ভ্ৰষ্টাচাৰ মুক্ত ৰাজ্য কৰিলোঁ আৰু বহুত কিবা কিবি কৰিলে, আৰু এতিয়া তেওঁ বানমুক্ত অসম কৰিব। আচলতে প্ৰকৃতাৰ্থত অসমখন ভ্ৰষ্টাচাৰ মুক্ত হোৱা নাই, অনুপ্ৰৱেশকাৰী মুক্ত হোৱা নাই। সীমান্ত খোলা আছে, সদায় বিদেশী আহি আছে, আৰু ভ্ৰষ্টাচাৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিজেপি চৰকাৰৰ শাসনকালত। গতিকে সেই বিষয়টোলৈ নাযাওঁ, আমি এতিয়া বানপানীলৈ আহোঁ। স্বাধীনতাৰ ইমান বছৰৰ পিছত, সুদীৰ্ঘকালৰ পাছত, য'ত সমগ্ৰ বিশ্বই বিজ্ঞান প্ৰযুক্তিৰে প্ৰগতিৰ শিখৰলৈ গৈ আছে, যি সময়ত অসমত বা গুৱাহাটীত মেট্ৰ' ৰেল বা বুলেট ট্ৰেইন চলিব লাগিছিল, আৰু বুলেট ট্ৰেইন চলাচলৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিও আছিল, বুলেট ট্ৰেইন আৰু মেট্ৰ' ৰেলৰ পৰিৱৰ্তে গুৱাহাটীৰ প্ৰতিটো পথত নাও চলিল। এইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপিৰ সফলতা। অসমৰ বা গুৱাহাটীবাসী ৰাইজৰ এই সীমাহীন দুৰ্যোগৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ দায়িত্ব চৰকাৰৰ। আমি আমাৰ দলৰ তৰফৰ পৰা এই সমস্যাৰ স্থায়ী সমাধানৰ কাৰণ আৰু এই সমস্যাৰ উদ্ভাৱনৰ কাৰণ
পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে আমাৰ দলৰ ফালৰ পৰা বিভিন্ন প্ৰচেষ্টা চলাই আছোঁ। অতি কম দিনৰ ভিতৰত এই সম্পৰ্কত আমি আমাৰ চিন্তাধাৰা ব্যক্ত কৰিম যে কি কাৰণে সমস্যাটো উদ্ভৱ হৈছে আৰু কি ধৰণে সমস্যাৰ সমাধান কৰিব পৰা যায়। আৰু সেই গোটেই প্ৰক্ৰিয়াটোত আমাৰ দলৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আমি আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ, অংগীকাৰবদ্ধ, সেই কথাটো ঘোষণা কৰি ল'লোঁ। কিন্তু তাৰ প্ৰাক্ষণত অসম চৰকাৰৰ প্ৰতি আমাৰ কেইটামান নিশ্চিত প্ৰশ্ন নিশ্চয় থাকিব। সেই প্ৰশ্নসমূহৰ উত্তৰ আমি বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ যে এই সম্পৰ্কত চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। 2009 চনত জুলাই মাহৰ 9 তাৰিখ 2009 চনত গেজেট নটিফিকেশ্যন হৈছিল গুৱাহাটীৰ মাষ্টাৰ প্লেন 2025। আৰু সেই সময়ত চৰকাৰৰ মুখপাত্ৰ আছিল আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে নিজে ঘোষণা কৰিছিল। তেখেতৰ ঘোষণা অনুসৰি যে 2025 গুৱাহাটীৰ মাষ্টাৰ প্লেনখন গেজেট নটিফিকেশ্যন কৰা হ'ল, এডপ্ট কৰা হ'ল, আৰু এই মাষ্টাৰ প্লেনখন কাৰ্যকৰী কৰা হ'ব। অসমৰ গুৱাহাটীত আৰু কোনো সমস্যা নাথাকিব। 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপে কৰা ঘোষণাৰ পাছত আজি 2025 চনত সকলো সমস্যা সমাধান হোৱাৰ বিপৰীতে গুৱাহাটীৰ প্ৰতিটো ৰাজপথত নাও চলাব পৰা ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিলে। এই প্ৰেক্ষাপটত আমি কেইটামান কথা নিশ্চিতভাৱে চৰকাৰৰ পৰা জানিব বিচাৰিম যে স্মাৰ্ট চিটিৰ বাবে এতিয়ালৈকে কিমান টকাৰ আবণ্টন হ'ল আৰু সেই টকা কি কি কামত ব্যৱহাৰ কৰা হ'ল। জৱাহৰলাল নেহৰু নেশ্যনেল আৰ্বান ৰিনিউৱেল মিছনৰ আঁচনিৰ অধীনত JNNURM আঁচনিৰ অধীনত এতিয়ালৈকে কিমান টকাৰ আবণ্টন হৈছিল, সেই টকাসমূহ ক'ত ক'ত ব্যয় কৰা হ'ল। জাপানৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা জাইকাৰ পৰা কিমান টকাৰ আবণ্টন হৈছিল আৰু সেই টকা ক'ত ক'ত ব্যয় কৰা হ'ল। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কিমান টকা আবণ্টন হৈছিল, সেই টকা কি কি কামত ব্যয় কৰা হ'ল। মিছন ফ্লাড ফ্ৰী গুৱাহাটী ভাৱে কিমান টকা ব্যয় কৰা হ'ল। ৱাটাৰ বডিৰ পুনৰুদ্ধাৰ ৰেষ্টৰেশ্যন অফ ৱাটাৰ বডিৰ আঁচনিৰ বাবে কিমান টকা ব্যয় কৰা হ'ল। ফ্লাড আৰ্লি ৱাৰ্ণিং ছিষ্টেমৰ বাবে কিমান টকা ব্যয় কৰা হ'ল। মেজৰ স্কিমছ অফ কাৰ্ভ আৰ্টিফিচিয়েল ফ্লাডিঙৰ বাবে কিমান টকা ব্যয় কৰা হ'ল। ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পলিচি ইনিচিয়েটিভৰ অধীনত মাষ্টাৰ প্লেন অফ গুৱাহাটী 2025 কি হ'ল আৰু তাত কিমান টকা ব্যয় কৰা হ'ল, কি কি আঁচনি গ্ৰহণ কৰা হৈছিল, কি কি আঁচনি ৰূপায়ণ কৰা হ'ল। এই ধৰণৰ বহু প্ৰশ্ন আছে। মুখ্যতঃ প্ৰশ্নকেইটা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্য চৰকাৰক যথাৰ্থে আগবঢ়ালোঁ আপোনালোকৰ জৰিয়তে। আমি আশা কৰিম এই প্ৰশ্নসমূহৰ উত্তৰ চৰকাৰে দিব আৰু চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব যে সুদীৰ্ঘকাল গুৱাহাটী মহানগৰীৰ সমস্যাবোৰ সমাধান কৰাৰ বাবে কিমান টকা ব্যয় কৰা হ'ল, টকাৰ উৎস কি আৰু সেই টকাবোৰে কি কি কাম কৰা হ'ল, এই সম্পৰ্কে এখন